কংগ্ৰেছে কি যুঁজ কৰিছে ইতিমধ্যে দেখিছেই। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ জনসাধাৰণ আজি শংকিত হৈ আছে। সেই কথা এতিয়াৰ নহয়, 1979 চনতে সেই কথা উপলব্ধি কৰি অসমৰ জনসাধাৰণে 6 বছৰ আন্দোলন কৰিছিলে আৰু সেই সময়ছোৱাত কংগ্ৰেছ শাসনত আছিল। অসমৰ অস্তিত্ব ৰক্ষাৰ সেই আন্দোলনত অসমৰ সেই স্বাভিমানক, অসমৰ সেই আৱেগক কুঠাৰাঘাত কৰি ভুল লুণ্ঠিত কৰি 855 জন লোকক হত্যা কৰিছিল কংগ্ৰেছে। হাজাৰ হাজাৰ লোকক নিৰ্যাতন কৰিছিল, পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল, বহু বোৱাৰী জীয়ৰী ধৰ্ষিতা হ'ব লগা হৈছিল। তাৰ আগলৈ যদি আমি ঘূৰি যাওঁ, এই পৰিৱেশ সৃষ্টি কৰাৰ মূল দায়ী হ'ল কংগ্ৰেছ। কাৰণ গ্ৰ' মোৰ ফুড নামৰ জৰিয়তে সেই পলিচিৰ আধাৰত পূব পাকিস্তানৰ মৈমনছিঙীয়া মিয়াক আনি ইয়াত সংস্থাপিত কৰাৰ ফলত জনবিস্ফোৰণেৰে আজি তেওঁলোকে এনেধৰণৰ এটা আগ্ৰাসী মনোভাৱেৰে অসমখনক আগুৱাই লৈ গ'ল। সেই কথা 1979তে ভাবিছিল। তাৰ সম্পূৰ্ণ জগৰীয়া কংগ্ৰেছ। তাৰ আগত ইমাৰ্জেঞ্চি, তাৰ আগত ডিভাইডেশ্যন, ভাৰত বিভাজন, ধৰ্মৰ নামত ভিত্তি কৰিছিল। এই গোটেই যে এতিয়া অসমখনত বা ভাৰতবৰ্ষত এই যি চিন্তা বা এনেকুৱা ধৰণৰ বিষয়বিলাক যে সৃষ্টি হৈছে, ইয়াৰ মূল কথাটোৱে সৃষ্টিকাৰকেই আছিল কংগ্ৰেছ। গতিকে এই কংগ্ৰেছে অসমীয়া জনসাধাৰণক, খিলঞ্জীয়া জাতি জনগোষ্ঠীক কেনেধৰণে সুৰক্ষিত কৰিব অসমৰ ৰাইজে জানে। গতিকে ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ অসমত বসবাস কৰা প্ৰত্যেক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাটি বাৰী ভেটি, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, খাদ্যাভ্যাস, বস্ত্ৰলৈকে আমি সেই কাম কৰি যাম।